মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আনাৰসৰ এটা কেক বনাম আৰু এইটো মই পেষ্টটো বনাই লৈছোঁ ভালকৈ, আৰু এইটো মোৰ চেনেলত দিয়াই আছে কেনেকৈ বনাইছোঁ, আপোনালোকে চাব পাৰে। এইটো মই গৰম কৰি প্ৰথমতে মিক্সিত মাৰি তাৰপিছত চাকনিৰে চাকি পিছত ভালকৈ গৰম কৰি পেলাই ডাঠ কৰি লৈছিলোঁ, আৰু এয়া মই আধা কাপ তেল দি লৈছোঁ। আনাৰসৰ এই কেকটো কিন্তু বহুত সোৱাদযুক্ত হয়, আৰু এইদৰে মই বনাইছোঁ কাৰণ এনেই আনাৰস পানী দি বনালে মানে কি হয়, কেকটো ইমান ভাল নহ'ব। সেইকাৰণে মই এইদৰে এইটো ডাঠ কৰি লৈছিলোঁ, আৰু ইয়াত অলপ যিহেতু মই চেনি দি পেলাই ডাঠ কৰিছিলোঁ। আৰু এতিয়া এইখিনি মই ভালকৈ মিক্স কৰি ল'লোঁ, আৰু কেক টিনটো মই প্ৰথমতেই ৰেডি কৰি ল'ম। শুকান বস্তুখিনি ৰেডি কৰাৰ আগত প্ৰথমে মই এইদৰে ভালকৈ মই তেল দিলোঁ। তেল দি পেলাই মই অলপ আটা দি দিছোঁ, কাৰণ মই আটাৰেহে কেক বনাইছোঁ, আৰু মই বেছিভাগ ঘৰত আটাৰেহে কেক বনাওঁ। খুব হেল্ডিও হয় আৰু খাবলৈও কিন্তু খুব ভাল হয়। আৰু এতিয়া মই এই ধৰণে আটা দি পেলাই কোট কৰি থৈ দিছোঁ, আৰু ইয়াত মই অলপ চেৰি এই ধৰণে অলপ আটা দি থৈ দিছোঁ। তেতিয়া কি হ'ব, দিয়াৰ লগে লগে নহ'লে তলত পৰি যায়, চেৰিবোৰ তেতিয়া তলত নপৰে, আৰু এইখিনি মই থৈ দিছোঁ। এতিয়া মই শুকান বস্তুখিনি লওঁ। এতিয়া মই একাপ আটা লৈছোঁ, আৰু অলপ নিমখ দিছোঁ কাৰণ মিঠা বস্তু হয়, আৰু চেনি মই দুচামুচমান চেনি দিছোঁ, আৰু মিল্ক পাউডাৰ দিছোঁ। যিহেতু মই কণী দিয়া নাই বাইণ্ডিঙৰ কাৰণে, মই 2 চামুচ মিল্ক পাউডাৰ দিছোঁ। যিকোনো মিল্ক পাউডাৰ ল'ব পাৰে, আৰু এচামুচ মই কৰ্ণফ্ল'ৰ দিছোঁ, আৰু অলপ হালধি দিছোঁ। যিহেতু মই পাইনএপল কেক বনাইছোঁ, অলপ হালধি দিছোঁ, আৰু এচামুচ বেকিং পাউডাৰ আৰু আধা চামুচ বেকিং ছ'ডা দিছোঁ। আৰু এতিয়া মই ভালকৈ এইটো চালি দিম, তেতিয়া গোটেইখিনি একেবাৰে মিক্স হৈ যাব, আৰু একেবাৰে সহজ হয় কেকটো বনোৱা। আৰু এইটো বনালে কেতিয়াও ফেইলো নহয়। প্ৰথমতেই কেকটো ভাল হ'ব, কাৰো এইটো বেয়া নহয়। মোৰ জোখেৰেই বনাব, একেবাৰে বেয়া নহয়, খুব ভাল হ'ব কেকটো। আৰু এতিয়া এই ধৰণে মই মিক্স কৰি ল'ম, আৰু মই কি কৰিম, আজি মানে কেকটো পানীৰেহে বনাম। মই আৰু গাখীৰ ইয়াত ব্যৱহাৰ নকৰোঁ আজি, কাৰণ মই মিল্ক পাউডাৰ অলৰেডি দিয়া আছে। সেইকাৰণে মই ইয়াত আজি পানী দিছোঁ। দেখিছে নহয়, পানীৰেই কেক বনাইছোঁ, কিন্তু তেতিয়াও কেকটো ইমান টেষ্টি সোৱাদযুক্ত হয় নহয়, কি ক'ম। আৰু মোৰ যদি চেনেলটো নতুন আছে কোনোবা, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আৰু এইদৰে মই ভালকৈ ফেটি ল'ম, আৰু অলপ টাইট লাগিছে মোক, সেইকাৰণে মই পানীটো আৰু অলপ পানী দি দিছোঁ। দি পেলাই এই ধৰণে মই ভালকৈ ফেটি ল'ম, কাৰণ ইমান ঢিলাও হ'ব নালাগে, ইমান টাইটো হ'ব নালাগে। এতিয়া মই অলপ চেৰি ইয়াত দি দিম, দি পেলাই মিক্স কৰি দিম, আৰু বাকীখিনি থৈ দিম গাৰ্নিছৰ কাৰণে। ইয়াত মই ওপৰত দি দিম। এতিয়া এই ধৰণে মই ভালকৈ মিক্স কৰি ল'ম, আৰু এয়া চাওক, আমাৰ পেষ্টখিনি পূৰা ৰেডি হৈ গ'ল। এতিয়া মই বাতিটোত ঢালি দিম, আৰু এই ধৰণে মই বাতিটোত ঢালি দিছোঁ। আৰু এয়া চাওক, এতিয়া মই অলপ টেপ কৰিম, নহ'লে এই ধৰণে টেপ কৰি দিম। তাৰপিছত মই ৰাখা এই যে চেৰি ফলখিনি, সেইখিনি মই ইয়াত দি দিম। এইদৰে এইখিনি মই কাঢ়ি, ধুনীয়া লাগিব এই ধৰণে দেখিলে, খুব ভাল লাগে। আৰু এতিয়া মই এই ধৰণে দি দিম। এতিয়া মই চচপেনত বনাম। মই যিহেতু কেক সদায় চচপেনতে বনাওঁ, এতিয়া মই চচপেনত বনাম, আৰু এইটো আধা ঘণ্টাৰ কাৰণে মই ঢাকি ৰাখি দিম। ফ্লেমটো ল' টু মিডিয়াম ৰাখিম, আৰু এতিয়া মই ঢাকি দিম। আৰু এয়া চাওক, আধা ঘণ্টাৰ পিছত আমাৰ কেকটো কিমান ধুনীয়া হৈছে, কালাৰ কিমান ধুনীয়া হৈছে। মই একো আৰ্টিফিচিয়েল কালাৰ ব্যৱহাৰ কৰা নাই। আমি খোৱা অলপ এচিকুট হালধিৰে কিমান ধুনীয়া কালাৰ হৈছে, এয়া চাওকচোন। ঠাণ্ডা হোৱাৰ পিছত তাৰপিছতহে কাটিম, নহ'লে কেকটো ভঙাৰ চান্স থাকে। এতিয়া ঠাণ্ডা হৈ গ'ল। এতিয়া মই কেকটো মোল্ড আউট কৰিম, আৰু চাওকচোন তলফালেও কিমান ধুনীয়া কালাৰ হৈছে, অলপো জ্বলাও নাই, কিমান ছফ্ট হৈছে। আটাৰো ইমান ধুনীয়া কেক হ'ব পাৰে। আৰু এয়া চাওক, এতিয়া মই অলপ কাটি পেলাই দেখাইছোঁ ভিতৰটো কেনেকুৱা হৈছে। বহুত ধুনীয়া হৈছে, আপোনালোকে ট্ৰাই কৰিব। যোনে পাৰে এইটো পাৰেই, আৰু যোনে নোৱাৰে এবাৰ ট্ৰাই কৰি চাব, ফেইল নহ'ব কেতিয়াও। আৰু এয়া চাওক, এতিয়া মোৰ কেকটো কিমান ফ্লাফি হৈছে, দেখিছে কিমান স্পঞ্জি হৈছে, খাবলৈও বহুত টেষ্টি হৈছে। এই ধৰণে আপোনালোকে এবাৰ বনাই চাব, খাবলৈ বহুত ভাল হয়।